নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি পঢ়িবলৈ ওলোৱা প্ৰসংগটো হৈছে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিফলনৰ সূত্ৰ আমি সকলোৱে ইতিমধ্যে আগৰ পাঠ্যপুথিত পাই আহিছোঁ যে আমাৰ চৌপাশে থকা বিভিন্ন ধৰণৰ বস্তু আমি পোহৰৰ বাবে দেখা পাওঁ কিন্তু আমি পোহৰৰ বাবে কিদৰে দেখা পাওঁ সেইটো কেতিয়াবা ভাবিছানে আচলতে বিভিন্ন উৎসৰ পৰা অহা পোহৰ যেনে সূৰ্যৰ পৰা অহা পোহৰ বস্তুবোৰত ঠেকা খাই আহি পুনৰ আকৌ আমাৰ চকুত সোমায়হি আৰু সেয়েহে আমি বস্তুবোৰ দেখা পাওঁ আৰু আনহাতে এন্ধাৰ কোঠালিত আমি কোনো ধৰণৰ বস্তু দেখা নাপাওঁ কিয়নো তাত পোহৰৰ কোনো ধৰণৰ ৰশ্মি নাথাকেই আমি এই বস্তুবোৰ দেখা আৰু নেদেখাৰ ক্ষেত্ৰত এটা বিশেষ পৰিঘটনা জড়িত আছে আৰু আজি আমি সেই পৰিঘটনাটোৰ বিষয়ে পঢ়িবলৈ ওলাইছোঁ আৰু আমি আজি পঢ়িম পোহৰৰ প্ৰতিফলন প্ৰথমতে তোমালোকে সকলোৱে লিখি লোৱা প্ৰতিফলনৰ সংজ্ঞাটো হৈছে পোহৰৰ ৰশ্মি এটা মাধ্যমৰ পৰা আহি আন এটা মাধ্যমৰ সন্ধিস্থলত বা পৃষ্ঠত খুন্দা খাই পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱা পৰিঘটনাটোক পোহৰৰ প্ৰতিফলন বোলে এতিয়া চোৱা মাধ্যম 1ৰ পৰা পোহৰৰ ৰশ্মি আহি মাধ্যম 2ৰ পৃষ্ঠস্থলীত খুন্দা খাইছে আৰু খুন্দা খাই পুনৰ মাধ্যম 1লৈ উভতি গৈছে এইটোৱে হৈছে প্ৰতিফলনৰ পৰিঘটনা এইবাৰ চাওঁ আহা পোহৰৰ প্ৰতিফলনৰ লগত জড়িত কেইটামান সংজ্ঞা পোহৰৰ উৎসৰ পৰা অহা ৰশ্মিডালক কোৱা হয় আপতিত ৰশ্মি আৰু দ্বিতীয় মাধ্যমত খুন্দা খাই প্ৰথম মাধ্যমলৈ উভতি যোৱা ৰশ্মিডালক কোৱা হয় প্ৰতিফলিত ৰশ্মি আৰু যিটো বিন্দুত পোহৰৰ আপতিত ৰশ্মিডালে আহি খুন্দা মাৰিছিলে তাক কোৱা হয় আপতন বিন্দু এতিয়া এই আপতন বিন্দুত যদি এডাল আমি লম্ব টানো তেতিয়াহ'লে আপতিত ৰশ্মিয়ে সেই লম্বৰ লগত কৰা কোণটোক কোৱা হয় আপতন কোণ আৰু প্ৰতিফলিত ৰশ্মিয়ে লম্বৰ লগত কৰা কোণটোক কোৱা হয় প্ৰতিফলন কোণ এতিয়া আমি চাওঁ আহা প্ৰতিফলনৰ সূত্ৰ কেইটানো কি প্ৰতিফলনৰ দুটা সূত্ৰ আছে তোমালোক সকলোৱে বহীত লিখি লোৱা প্ৰথম সূত্ৰটো হৈছে আপতন কোণ প্ৰতিফলন কোণৰ সমান অৰ্থাৎ কোণ I = কোণ R দ্বিতীয় সূত্ৰটো হৈছে আপতিত ৰশ্মি দাপোনৰ আপতন বিন্দুত টনা লম্ব আৰু প্ৰতিফলিত ৰশ্মি একেখন সমতলত থাকে ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠদান মই ইমানতে সামৰণি মাৰিছোঁ ইয়াৰ পাছৰ ভিডিঅ'টোত মই তোমালোকক সমতল দাপোন আৰু গোলাকাৰ দাপোনৰ বিষয়ে পঢ়াম